পুনৰ স্পষ্ট হ'ল মুখ্যমন্ত্ৰীৰ সভাপতিৰ বিভেদ 2 মেৰুত মুখ্যমন্ত্ৰী ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী হিমন্তই কয় এটা সভাপতি শইকীয়াই কয় আন এটা সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্তৰ দল আৰু চৰকাৰৰ দায়িত্ব খোৱাই দিলে সভাপতি শইকীয়াই মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৰাজ সাহায্য লোৱাক লৈ 2 মেৰুত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিধায়কক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে সভাপতি দিলীপ শইকীয়াই এই কাৰ্যক সমৰ্থন কৰা নাই উল্লেখ্য যে দুগ্ধ উন্নয়ন প্ৰকল্প আঁচনিৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্যৰ নাম সোমাইছে চৰকাৰী হিতাধিকাৰী তালিকাত 15জনীয়া এই তালিকাত অন্তৰ্ভুক্ত হোৱাসকলে লাভ কৰিব 50 লাখকৈ ৰাজ সাহায্য ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত ইয়াকে লৈ চলি আছে ব্যাপক চৰ্চা ৰাজ্যৰ গোপালকসকলক বঞ্চিত কৰি বিজেপিৰ মন্ত্ৰী আৰু বিধায়কে নিজ নিজ পত্নীৰ নামত ৰাজ সাহায্য আদায় কৰাত জাগুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠনসমূহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছে যে গাঁৱৰ মহিলাক মাহেকত 1250 টকা দি বিজেপিৰ দলীয় কামত ব্যৱহাৰ কৰি অহা চৰকাৰে মন্ত্ৰী আৰু বিধায়কৰ পত্নীক দিছে 50 লাখৰ সাহায্য গৌৰৱ গগৈৰ লগতে চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ কিন্তু এই ক্ষেত্ৰত নাচুৰবান্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মতে মন্ত্ৰী বিধায়কৰ পত্নীও ৰাজ সাহায্য পোৱাটো একো ডাঙৰ কথা নহয় মুখ্যমন্ত্ৰীয়ে ইয়াকো কৈছে যে আজি তেওঁলোক মন্ত্ৰী বা বিধায়ক হৈ আছে কিন্তু পিছত কি কৰি খাব অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে মন্ত্ৰী বিধায়ক হৈ থাকোঁতেই যদি চৰকাৰী ক্ষমতাৰ বলত এই সুবিধা গ্ৰহণ নকৰে তেন্তে পিছত এই সুবিধা হয়তো নাপাব মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এই কথা স্পষ্ট হয় যে চৰকাৰী ক্ষমতা নাথাকিলে সাধাৰণ লোকে এনেধৰণৰ ৰাজ সাহায্য লাভ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ জনসাধাৰণৰ মাজত সৃষ্টি কৰিছে তীব্ৰ ক্ষোভৰ আনকি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও এনে কাৰ্যক মানি লোৱা নাই মুখ্যমন্ত্ৰীৰ এই স্থিতিৰ বিপৰীতে দিলীপ শইকীয়াই এই ৰাজ সাহায্যৰ সন্দৰ্ভত প্ৰকাশ কৰিছে সুকীয়া মন্তব্য শুনক দিলীপ শইকীয়াৰ সেই মন্তব্য যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয় নে নহয় লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে কিন্তু লিষ্টত নামটো আছে মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ লেংগুৱেজ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ এই মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে মন্ত্ৰী বা বিধায়কে ৰাজ সাহায্য লাভ কৰা কাৰ্যক সমৰ্থনযোগ্য নহয় নিউজ 6 ৰিপৰ্ট NV লাইভ